তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্ত অৰ্থাৎ অসমৰ ৰাজ্যৰ তামুলপুৰৰ উত্তৰে থকা শেষৰখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনন্দ উল্লাস 100% উত্তীৰ্ণৰ হাৰেৰে উজ্জ্বলিছে সীমান্তৰ গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়। যোৱাকালি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে তামুলপুৰ জিলা বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষ স্থানত উজ্জ্বলিবলৈ সক্ষম হোৱাৰ খবৰে স্বাভাৱিকতে সকলোকে আনন্দ দিয়াৰ লগতে আন এক খবৰে এতিয়া উৎফুল্লিত কৰিছে তামুলপুৰবাসীক। কিয়নো তামুলপুৰ জিলাৰ উত্তৰে ভাৰত ভূটান সীমান্তৰ চৰকাৰী শিক্ষা অনুষ্ঠান গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 100% উত্তীৰ্ণৰ স্বাভাৱিকতে অঞ্চলবাসীক কঢ়িয়াই আনিছে গৌৰৱ। ভূটান সীমান্তৰ গাতে লাগি থকা প্ৰান্তীয় অঞ্চলটোত পূৰ্বে শিক্ষাৰ পোহৰৰ পৰিৱৰ্তে আছিল বহু হিংসা জৰ্জৰিত পৰিৱেশ। কিন্তু সম্প্ৰতি অঞ্চলটো উন্নয়নৰ ক্ষেত্ৰত এতিয়াও পিছপৰা যদিও হিংসা জৰ্জৰিত পৰিৱেশ আঁতৰাই যেন শিক্ষাৰ ক্ষেত্ৰত মুকলি হৈছে এক নতুন দুৱাৰ। উল্লেখ্য যে 2021 চনত হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত হোৱা বিদ্যালয়খনৰ মুঠ 24 গৰাকী শিক্ষাৰ্থী এইবেলি অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত। ইয়াৰে 10 গৰাকীয়ে লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে আন বাকীসকলেও আশাব্যঞ্জক ফলাফলেৰে 100% উত্তীৰ্ণৰ হাৰ নিশ্চিত কৰে। বৰ্তমান বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 700ৰো অধিক যদিও শিক্ষাৰ্থীৰ বিপৰীতে থকা শিক্ষকৰ অভাৱৰ কথাও ক'লে এই সকলোকে। আপুনি চাই আছে দ্য ৰয়েল নিউজ। তাৰমানে এই বছৰ আমাৰ 24 জন ল'ৰা ছোৱালী আছিলে। এই 24 জনৰ ভিতৰত 24 জনে পৰীক্ষা দিছিলে। দিয়াৰ পিছত 24 জনেই পাছ কৰিছে, 100% ৰিজাল্ট হৈছে। তাৰে 10 জন ফাৰ্ষ্ট ডিভিজন, 12 জন ছেকেণ্ড ডিভিজন আৰু 2 জন থাৰ্ড ডিভিজন উত্তীৰ্ণ হৈছে। গতিকে এই পিছপৰা অঞ্চলত, এই ভূটান সীমান্ত পিছপৰা অঞ্চলত এই বিদ্যালয়খনে মানে স্বাধীনতা আন্দোলনৰ পিছত ক'বলৈ হ'লে মানে এই বিদ্যালয়খনে এখন সুনাম কঢ়িয়াই আনিছে। এই অঞ্চলত মানে আমাৰ বিদ্যালয়খনত শিক্ষকৰ সংখ্যা তেনেই কম আছে আৰু কম থকা সত্ত্বেও আমাৰ ছাৰ বাইদেউসকলে যথেষ্ট পৰিশ্ৰম কৰি এইখন বিদ্যালয়ত আজি 100% ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। তাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰ আৰু BTR কৰ্তৃপক্ষ প্ৰমোদ বড়ো ছাৰক মই টানি অনুৰোধ জনাম যাতে আমাৰ বিদ্যালয়খনত বিগত দিনত আৰু 9জনমান শিক্ষক দি আমাৰ এই বৃহত্তৰ অঞ্চলখনত যাতে উপকাৰ সাধন কৰে। এইখিনি ক'বলৈ গ'লে আজি খুব সুন্দৰ এটা পৰিৱেশ আৰু আনন্দৰ দিন আমাৰ, কাৰণ ভাৰত ভূটান সীমান্তৰ অত্যন্ত ভূটানৰ লগত লাগি থকা এখন গাঁও, ভূটান দেশৰ লগত লাগি থকা। তো এইখন অঞ্চলত এটা সময়ত বিভিন্ন উগ্ৰপন্থীৰ বসতি আছিলে আৰু ৰাতি হৈছিলে এই অঞ্চলত কোনোবা এজন মানুহৰ মৃত্যুৰ খবৰেৰে আৰু ৰাতি পোহৰ হৈছিলে বন্দুকৰ গুলিৰ শব্দৰ দ্বাৰাই। আজি তেনেকুৱা দিন নাই। এতিয়া আমাৰ ইয়াতে শান্তি হৈছে, উন্নতি হৈছে আৰু ইয়াৰ লগত প্ৰগতি হ'বলৈ গৈ আছে। কাৰণ আজি এইখন স্কুল, যিখন স্কুলত 2001 চনত গোপীনাথ বৰদলৈ হাইস্কুলখনে হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈ উন্নতি হৈছিলে আৰু ছেকেণ্ড বেচটোৱে তেওঁলোকৰ 100% ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আজিৰ দিনত আমাৰ তামুলপুৰ, বাক্সা, চিৰাং বা BTR অঞ্চলত আমাৰ বন্দুক এৰি পেলাই আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া কলম হাতত তুলি লৈছে আৰু কলম হাতত তুলি লোৱাৰ লগে লগে আজি অসমৰ বিভিন্ন জিলাৰ লগত, উন্নত জিলাৰ লগত আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী ফেৰ মাৰিবলৈ সক্ষম হৈছে। কাৰণ ইয়াৰ সুন্দৰ উদাহৰণ হ'ল তামুলপুৰ জিলাই বিজ্ঞান শাখাত অসমৰ ভিতৰত আটাইতকৈ হায়েষ্ট নম্বৰ বা হায়েষ্ট পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছে। এইখন বিদ্যালয় 24 জনৰ ভিতৰত 10 জনে প্ৰথম বিভাগ, 12 জনে দ্বিতীয় বিভাগ আৰু 2 জনে তৃতীয় বিভাগত মুঠতে 100% তেওঁলোকে ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। হয়, এইটো হ'ল ভাৰত ভূটান সীমান্তৰ শেষৰখন হায়াৰ ছেকেণ্ডেৰী আৰু ভাৰতৰ লগত লাগি থকা, ভূটানৰ লগত লাগি থকা এখন গাঁও। এইখন গাঁও হ'ল ভাৰতৰ অন্তিমখন গাঁও। নিশ্চিতভাৱে ক'ব লাগিব নৱগঠিত তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তত আমাৰ এই পিছপৰা অঞ্চল গৈবাৰী অঞ্চল বুলি কয়। এই গৈবাৰী অঞ্চলত বহুত ত্যাগৰ বিনিময়ত এইখন অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ পেলাই 1977 চনতে স্থাপিত কৰা
সেই সময়ত গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয় আছিল। ক্ৰমান্বয়ে অসম চৰকাৰে যোৱা 21 চনৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত কৰিছে। সেই হিচাপে যোৱাবেলি আৰু এই বছৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো খুবেই ভাল, 100% আমি পাবলৈ সক্ষম হৈছোঁ আৰু মেট্ৰিকতো ৰিজাল্ট খুবেই ভাল হৈছে। কিন্তু দুখৰ বিষয়ে আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে এই হায়াৰ ছেকেণ্ডেৰী হোৱা হেতুকেও ক্লাছ 6ৰ পৰা 12লৈকে যিহেতু আমাৰ আছে হায়াৰ ছেকেণ্ডেৰী লেভেল, শিক্ষকৰ খুবেই সমস্যা, শিক্ষক খুব কম, মানে ক্লাছ অনুপাতে শিক্ষক নাই, যাৰ কাৰণে উপযুক্ত তাৰমানে ক্লাছ কৰাৰ ক্ষেত্ৰত বহুত তাৰমানে আমাৰ খেলি মেলি হৈ যায়। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় বা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো মহোদয় এই গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো শিক্ষকৰ সমস্যা অতি সোনকালে পূৰণ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হয় নাই, সেই সময়ত মানে খুবেই তাৰমানে এটা মানে বেয়া পৰিৱেশো আছিল। কিন্তু বেয়া পৰিৱেশৰ মাজতো তাৰমানে আমাৰ এই অঞ্চলত মানে শিক্ষাৰ পৰিৱেশ কিন্তু খুবেই ভাল আছিল। মই আপোনালোকক ক'লোৱেই, মই এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিসকলৰ ত্যাগৰ বিনিময়ত এই স্কুলখন স্থাপন কৰিছিল। আজি তাৰিখতে 1977 পৰা আজি 2024 চন হৈ গ'ল। কিন্তু সব ক্ষেত্ৰতে ভাল, কিন্তু ইয়াতে যাতায়াত খুব বেয়া। এই অঞ্চলত খুবেই যাতায়াত বেয়া। সেই যাতায়াত ব্যৱস্থাটো আমি বাৰে বাৰে চৰকাৰক দৃষ্টিগোচৰ জনাইছোঁ। দৃষ্টিগোচৰ জনোৱাৰ স্বত্তেও কোনো ধৰণে চৰকাৰে পদক্ষেপ লোৱা নাই। আৰু এই স্কুলৰ যিটো আন্তঃগাঁথনি খুবেই বেয়া, শিক্ষকৰ সমস্যাও খুব মানে অসুবিধা, যে অতি সোনকালে বিটিআৰ চৰকাৰে হওক বা অসম চৰকাৰ বা শিক্ষা ডিপাৰ্টমেণ্টে হওক এই তিনিটা সমস্যা যাতে সমাধান কৰে তাৰ কাৰণে আমি অনুৰোধ জনাব বিচাৰিছোঁ।